প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশক ভেঙু চালি প্ৰায় 500 কোটি টকীয়া কৰ ফাঁকিৰ এক বৃহৎ কেলেংকাৰী। কৰ ফাঁকিৰে বছৰ বছৰ ধৰি ৰামঠগন চৰকাৰক। শীতল পানীয়ৰ বজাৰৰ গৰম খবৰ। ND24 এক্সক্লুজিভ। একাংশ শীতল পানীয় প্ৰস্তুতকৰ্তা কোম্পানীৰ GST তথা কৰ ফাঁকিৰ দস্তাবেজ ND24ৰ হাতত। চৰকাৰে ধাৰ্য কৰা কৰৰ পৰিমাণ GSTৰ 28% আৰু অতিৰিক্ত কৰ 12%। কিন্তু চৰকাৰে ধাৰ্য কৰা এই 40% কৰৰ ঠাইত একাংশ শীতল পানীয় প্ৰস্তুতকাৰী কোম্পানীয়ে চল চাতুৰিৰে আদায় দি আহিছে মাত্ৰ 12% কৰ। বাকী 28% কৰৰ ক্ষেত্ৰত চৰকাৰক বুৰ্বক সজাই আহিছে বছৰ বছৰ ধৰি। প্ৰকৃততে দেশৰ কৃষকৰ সহায় হোৱাকৈ ফলৰ ৰসযুক্ত শীতল পানীয় প্ৰস্তুতকাৰী কোম্পানীক বিশেষ ৰেহাই দি 12% কৰ সংগ্ৰহৰ নীতি ধাৰ্য কৰিছিল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। এই ৰেহাইৰ উদ্দেশ্য আছিল যাতে ফল উৎপাদক কৃষকে বজাৰ বিচাৰি ঘুৰমুটিয়াই ফুৰিব নালাগে। ইয়াৰ বিপৰীতে কেৱল চেনিযুক্ত শীতল পানীয় বা কাৰ্বনেটেড বিভাৰেজ প্ৰস্তুতকাৰী কোম্পানীক ধাৰ্য কৰা হৈছিল 28% GST সহ মুঠ 40% কৰ। কিন্তু বহুসংখ্যক কাৰ্বনেটেড বিভাৰেজ প্ৰস্তুতকাৰী কোম্পানীয়ে ফলৰ ৰসযুক্ত পানীয় প্ৰস্তুত কৰা বুলি নথিপত্ৰত জমা দি মাত্ৰ 12% কৰ আদায় দি ফাঁকি দি আহিছে 28% কৰ। এয়া হৈছে এক্সেছ বেভাৰেজ নামৰ এটা কোম্পানী, যিটো কোম্পানীত আজি কিছুদিন পূৰ্বে অভিযান চলাইছিল অসমৰ GST বিভাগে। এই কোম্পানীটোৰ বিৰুদ্ধে কাৰ্বনেটেড ড্ৰিংকক ফ্ৰুট পাল্প হিচাপে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত চৰকাৰৰ 100 কোটি টকাৰ ৰাজহ লোকচান হোৱা বুলি অনুমান লগোৱা হৈছে। এনে 28% কৰ ফাঁকি দি অহা এটা কোম্পানী হ'ল গুৱাহাটীৰ সমীপৰ চন্দ্ৰপুৰৰ দ্য XSS বিভাৰেজ। কিছুদিন পূৰ্বে XSS বিভাৰেজৰ কৰ ফাঁকিৰ তথ্য লাভ কৰি প্ৰতিষ্ঠানটোত তালাচী চলাইছিল ৰাজ্যৰ GST বিভাগে। XSS বিভাৰেজৰ বিৰুদ্ধে কৰ ফাঁকিৰ তথ্য লাভ কৰি ৰাজ্যৰ GST বিভাগে এক প্ৰকাৰ শীতল পানীয় প্ৰস্তুত বন্ধ কৰি দিলে কোম্পানীটোত। কোল্ড ড্ৰিংক বনাওঁ, এইটো আপুনি দেখিছে প্লাণ্টটো বন্ধ আছে ফিলহাল, মানুহ নাই। হা, কেতিয়াৰ পৰা বন্ধ হৈছে? হৈ গ'ল মোটামুটি আপোনাৰ এসপ্তাহমান হৈ গ'ল। আপোনাৰ হেৰি আহিছিলে যে এই GST কিবা হেৰি হৈছিলে যে তাৰ কাৰণে গম নাপাওঁ, এইটোও গম নাপাওঁ বন্ধ ৰাখিবলৈ দিছে নাই। আমি আছোঁ ইয়াতে থাকোঁ বুলি আছোঁ আৰু মালিকতো অহা নাই। GSTৰ মানুহ আহিছিলে, হয়, এন্তে অডিটত আহিছিলে। কি কৈছে এইটো আমি ক'ব নোৱাৰোঁ, এইটো নাজানো আমি। আমাৰ কামটো অৰ্ডাৰ নাই কাৰণে বন্ধ আছে। প্ৰাপ্ত তথ্য মতে XSS বিভাৰেজে বছৰ বছৰ ধৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দি আহিছে কৰ ফাঁকি। GSTৰ এক শীৰ্ষ সূত্ৰ মতে প্ৰায় 100 কোটি টকাৰ কৰ ফাঁকি দিছে এই XSS বিভাৰেজে। কিন্তু কেৱল XSS বিভাৰেজেই নহয়, GSTৰ নামত চৰকাৰক ৰামঠগন দিয়া এনে কোম্পানী অসমত আৰু বহু আছে। অসমৰ GST বিভাগে চলোৱা সেই অভিযানৰ পিছতে এতিয়া সম্পূৰ্ণৰূপে কাম বন্ধ ৰখা হৈছে এই ফেক্টৰীটোত। তেওঁলোকে ৰাজহ ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। তাক লৈ কেনেধৰণৰ ব্যৱস্থা বিভাগে গ্ৰহণ কৰে বা চৰকাৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। কেৱল এই কোম্পানীটোৱে নহয়, আন কেইবাটাও কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছে এনে গুৰুতৰ অভিযোগ। এতিয়া প্ৰশ্ন হয়, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শ শ কোটি টকা মাৰি খোৱা এনে শীতল পানীয় প্ৰস্তুতকাৰী অসাধু বনিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব GST বিভাগে? ভিডিঅ' জাৰ্নেলিষ্ট বিটু মহন্তৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।